ৰাজ্যৰ সাংস্কৃতিক ক্ষেত্ৰৰ বাবে আন এক দুখবৰ নাগাৰা সম্ৰাট ৰামচৰণ ভৰালীৰ দেহাৱসান নলবাৰীৰ কুমাৰীকাটাৰ নিজ বাসগৃহত বৃহস্পতিবাৰে নিশা 12:20 83 বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰিছে এগৰাকী মহান শিল্পীয়ে দীৰ্ঘদিন ধৰি বাৰ্ধক্যজনিত ৰোগত ভুগি আছিল ৰামচৰণ ভৰালী আৰু তাৰ পাছতে আজি এগৰাকী নাগাৰা সম্ৰাটে ইহ সংসাৰ ত্যাগ কৰিছে সমগ্ৰ অঞ্চলজুৰি তথা সমগ্ৰ ৰাজ্যতে এতিয়া নাগাৰা সম্ৰাটগৰাকীৰ মৃত্যুৰ খবৰ পাই সকলো মৰ্মাহত হোৱা পৰিলক্ষিত হৈছে বহুত মোৰ কোৱাৰ ভাষা নাই মই তেওঁতকৈ ডাঙৰ মোৰ এতিয়া 88 ভৰি 89 সমষ্টি তেওঁ মোতকৈ সৰু 9 বছৰ মানে বহুত নাম গাইছোঁ এটা আমি মানে নাগৰা নামৰ মহিৰো এটা হেৰাই পেলালোঁ আৰু কিছুদিন থাকিলে আমাৰ বহু ভাল কাম হ'ল হয় যি নহওক তেওঁ বিদেহী আত্মাই শান্তি পাক ঈশ্বৰৰ ওচৰত কামনা কৰিছোঁ কৃষ্ণ কি কৈছে বহুত দিন তেওঁৰ লগত নাম জীৱনৰ বেছি নাম তেওঁৰ লগত গাইছোঁ মই আৰু যেতিয়া দুয়ো সময় গ'লোঁ বৃদ্ধ তেতিয়া মানুহে খুব মাতা কৰিলে আমাক দুয়োকো মাতাই মানে বয়স থকাৰ কাৰণে বহু নাম গাইছোঁ আৰু সদৌ অসম নাগাৰা নাম সংগ্ৰহ কৰি মই 20 বছৰমান সংঘ 12 বছৰ মই সম্পাদক হ'লোঁ 8 বছৰ সভাপতি তাৰপিছত মহেন্দ্ৰ দাদা গেল মহেন্দ্ৰ দাদাও ঢুকাল তাৰপিছত ৰামচৰণ তেওঁ সভাপতি হৈয়ে তেওঁ বৈকুণ্ঠ প্ৰেৰণ কৰিলে এতিয়া এই 2025 চনটো অসমীয়াৰ বাবে খুব বেয়া চন আৰু এই 2025 আমি বহু কেইগৰাকী অসম ৰত্ন হেৰুৱাইছোঁ কিংবদন্তি হেৰুৱাইছোঁ আৰু যোৱা নিশা 12:20 নাগাৰা নামৰ মহিৰুষ ৰামচৰণ ভৰালী দেৱ আমাৰ মাজৰ পৰা আঁতৰি গৈছে আৰু এগৰাকী অসম আন্দোলনৰ সৈতে তেখেত জড়িত আছিল অসম আন্দোলনৰ নাগাৰা নামৰ জৰিয়তে তেখেতে মানুহক ৰাইজৰ মাজলৈ লৈ আহিছিল আন্দোলনটো এক নতুন গতি দিছিল আৰু সেইগৰাকী শিল্পীক হেৰুৱাই আমি ছাত্ৰ সন্থাৰ পৰিয়াল সঁচাকৈ মৰ্মাহত হৈছোঁ আৰু ছাত্ৰ সন্থাৰ এগৰাকী অঘোষিত উপদেষ্টা আছিল আমাৰ আৰু প্ৰতিটো ক্ষেত্ৰতে আমাক তেখেতে উপদেশ দিছিল আৰু প্ৰতিটো অনুষ্ঠানত তেখেতৰ সহযোগ আছিল আৰু আমি এটি কথা অসম চৰকাৰক আহ্বান জনাব বিচাৰিছোঁ তেখেতৰ শেষকৃত্য ৰাজ্যিক মৰ্যাদাৰে সম্পন্ন হ'ব লাগে আৰু দ্বিতীয় কথা ৰামচৰণ ভৰালীদেৱে যিটো জীৱিত অৱস্থাত কোনো ধৰণৰ ৰাজ্যিক বঁটা বাহন নাপালে অসম চৰকাৰৰ পৰা গতিকে মৰণোত্তৰভাৱে হ'লেও তেখেতক অসম গৌৰৱ বা অসম গৌৰৱ বঁটা তেখেতক প্ৰদান কৰিব লাগে আৰু অসম চৰকাৰে তেখেতৰ স্মৃতি যুগমীয়া কৰি ৰখাৰ স্বাৰ্থত এটি বঁটা ৰামচৰণ ভৰালীৰ নামত এটি বঁটা প্ৰৱৰ্তন কৰিব লাগে আৰু ইতিমধ্যে আমি নাগাৰা নাম সংঘৰ লগত আলোচনা কৰিছোঁ বিভিন্ন জ্যেষ্ঠ ব্যক্তিসকলৰ আলোচনা কৰিছোঁ বিভিন্ন নাগাৰা নামৰ পাঠকৰ লগত আলোচনা কৰিছোঁ আজিৰ এই দিনটো নাগাৰা নাম দিৱস হিচাপে অসমত পালন কৰিব লাগে এইটো অসম চৰকাৰে যথেষ্ট উদ্যোগ গ্ৰহণ কৰক ছাত্ৰ সন্থাই উদ্যোগ গ্ৰহণ কৰিছোঁ বিভিন্ন দল সংগঠনে উদ্যোগ গ্ৰহণ কৰিছে আৰু নাগাৰা নামকো এই ক্ষেত্ৰত আমাক যথেষ্ট সঁহাৰি জনাইছে আৰু যিহেতু আজি শেষ শ্ৰদ্ধাঞ্জলি তেখেতক ৰাজহুৱা শ্ৰদ্ধাঞ্জলি জনাবলৈ আমি তেখেতৰ বাসগৃহত আমি এটা ক্ষেত্ৰ আমি উলিয়াইছোঁ তাত কিছু সময় পিছতে ৰাইজৰ বাবে শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আয়োজন কৰা হ'ব আৰু শেষকৃত্যটো তেখেতৰ যিটো নতুনকৈ এটা ঘৰ তেখেতৰ সম্পূৰ্ণ ঘৰ এটা সাজি আছিল কিন্তু তেখেতৰ ঘৰৰ কাষতে তেখেতক শেষকৃত্য সম্পন্ন কৰা হ'ব আৰু পুনৰ কৈছোঁ যে শেষকৃত্য যাতে ৰাজ্যিক মৰ্যাদাৰে সম্পন্ন হয় তাৰ বাবে অসম চৰকাৰৰ ওচৰত আহ্বান জনাইছোঁ অসম চৰকাৰৰ দুগৰাকী মন্ত্ৰী নলবাৰী জিলাৰ পৰা প্ৰতিনিধিত্ব কৰিছে এগৰাকী টিহু সমষ্টি এগৰাকী নলবাৰী সমষ্টি টিহু সমষ্টিৰ বাসিন্দা ৰামচৰণ ভৰালী ডাঙৰীয়া আৰু ৰামচৰণ ভৰালী দেৱক অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে এই ক্ষেত্ৰত নিশ্চয় উদ্যোগ গ্ৰহণ কৰিব ৰাজ্যিক মৰ্যাদাৰে তেখেতৰ শেষকৃত্য সম্পন্ন কৰিব আমাৰ লগত চন্দ্ৰমোহন পাটোৱাৰী ডাঙৰ যোগাযোগ কৰিছিল যে ৰাজ্যিক মৰ্যাদা দিয়াৰ ক্ষেত্ৰত তেখেতে আগভাগ লৈছে ইতিমধ্যে আমাক এই কথা জনাইছে কিন্তু আমি তথাপি অনুৰোধ জনাইছোঁ যাতে এই কোনো ধৰণৰ বিলম্ব নকৰি তেখেতক ৰাজ্যিক মৰ্যাদাৰে তেখেতৰ শেষকৃত্য সম্পন্ন নলবাৰীৰ পৰা ভৱজিৎ বৰ্মনৰ ৰিপৰ্ট অমৃত নিউজ 24/7 অমৃত প্ৰবাহ অসমীয়া সাপ্তাহিক কাকতৰ ডিজিটেল সংস্কৰণ অমৃত নিউজ সত্যৰ সন্ধানত অমৃত নিউজ